নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো SSUHS বা ডিএমইৰ পেৰামেডিকেলত থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ এডমিশ্যন নটিচ আহি গ'ল। তো ৰিচেণ্টলি ইয়াৰে থাৰ্ড ৰাউণ্ড কাউন্সিলিং হৈ গৈছিল। তো ইয়াৰে ভিডিঅ' আমি বনাইছিলোঁ। তো বহুত কেণ্ডিডেটে ইয়াতে থাৰ্ড কাউন্সিলিং এটেণ্ড কৰিছিল। তো এতিয়া ইয়াৰে এডমিশ্যন নটিচটো আহি গ'ল। তো ইয়াৰে এডমিশ্যন নটিচখন কেনেকৈ ডাউনলোড কৰিব পাৰিব এই ভিডিঅ'টোতে জনাই দিম। তো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে ক্লিক কৰিব লাগিব। তো আমাৰ ৱেবছাইটৰ এইটো পোষ্টৰ লিংক দিয়া আছে। আমাৰ ৱেবছাইটৰ থ্ৰুদিও ডাউনলোড কৰিব পাৰিব আৰু ডিএমইৰ অফিচিয়েল ৱেবছাইটত ডাউনলোড কৰিব পাৰিব। তো আমাৰ ৱেবছাইটত ডাইৰেক্টলি লিংক দিয়া আছে। তো ইয়াতে সকলোবিলাক নটিচ দিয়া আছে। আপোনালোকে পোষ্টটোৰ তলৰ ফালে অহাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে এডমিশ্যন ডিটেইলছখিনি দিয়া আছে, কি কি ডকুমেণ্ট লাগিব। তো ইয়াতে তলৰ ফালে এডমিশ্যন নটিচ বুলি দিয়া আছে। ইয়াতে ডাউনলোড অপশ্যনটো আছে। এই ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। তো ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত অট'মেটিকলি ইয়াৰে PDFটো ডাউনলোড হৈ যাব। তো ইয়াৰে থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ নটিচ হয়। তো ইয়াৰে ডিএমইৰ অফিচিয়েল ৱেবছাইটতো পাই যাব। আমি আমাৰ ৱেবছাইটৰ পৰা কেনেকৈ ডাউনলোড কৰিব সেইটো দেখাই দিলোঁ। তো ইয়াৰে যি এডমিশ্যন ডেট আছে ইয়াৰ 27 অৰ 28 মাৰ্চ 2025 হয়। তো আপোনালোকে 27 বা 28 মাৰ্চ তাৰিখে ইয়াৰে এডমিশ্যনটো ল'ব পাৰিব। তো মই ছাজেষ্ট কৰিম যে আপোনালোকে প্ৰথম দিনটোতে 27 মাৰ্চ তাৰিখে ইয়াৰে এডমিশ্যনটো ল'ব যাব। কাৰণ কেতিয়াবা প্ৰথম দিনা ইয়াৰ কিছুমান কাৰণত এডমিশ্যন নহ'ব পাৰে। তো সেইকাৰণে আপোনালোকে প্ৰথম দিনাই যাব। তো ইয়াতে কিছুমান অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব। তো কি কি ডকুমেণ্ট লৈ যাব লাগিব সেইটো জনাই দিম। তো যদি আপোনালোকে টাইমৰ ভিতৰত এডমিশ্যন নলয় তেনেহ'লে আপোনালোকৰ এডমিশ্যনটো কেনচেল হৈ যাব। তো সেইকাৰণে টাইমৰ ভিতৰত এডমিশ্যনটো লৈ ল'ব। আৰু ইয়াতে এটা পইণ্ট মেনশ্যন কৰিছে, দ্য কেণ্ডিডেট হু হেভ বিন ৰিএলটেড ছিটছ এট দ্য টাইম অফ থাৰ্ড কাউন্সিলিং। তো যিসকলে ছেকেণ্ড কাউন্সিলিঙত ছিট পাইছিলে কিন্তু থাৰ্ড কাউন্সিলিঙত কলেজ চেঞ্জ বা কোৰ্চ চেঞ্জ কৰিছিলে, তো মেইনলি যিসকলে কলেজ চেঞ্জ কৰিছিলে সেইবিলাকে তেওঁলোকৰ ছেকেণ্ড কাউন্সিলিঙত পোৱা বা আগৰ কাউন্সিলিঙত পোৱা কলেজখনৰ পৰা অৰিজিনেল ডকুমেণ্টবিলাক লৈ আহিব। তো লৈ আহি কিনে আপোনালোকে থাৰ্ড কাউন্সিলিংটো নতুন কলেজখনত এটেণ্ড কৰিব। ইয়াতে ডকুমেণ্টখিনি দিয়া আছে। তো ইয়াতে অৰিজিনেল আৰু জেৰক্স দুয়োখিনিয়ে লাগিব। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট। তো এইখিনি মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ। নেক্সট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট OBC হ'লে NCL, নেক্সট PRC এইবিলাক চাৰ্টিফিকেট লৈ যাব। তো আপোনালোকে এডমিশ্যনটো ক'ত ল'ব যাব লাগিব? তো আপোনালোকে এডমিশ্যনটো ক'ত ল'ব লাগিব? তো এডমিশ্যনটো আপোনালোকে যিখন কলেজ বা ইনষ্টিটিউটত ছিট পাইছে সেইখনত যিটো আপোনালোকৰ প্ৰিন্সিপাল অফিচ আছে তাত গৈ আপোনালোকে এডমিশ্যন ল'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ এখন মেডিকেল ফিটনেছ, তো মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগিব। এইখন মেডিকেল বৰ্ডৰ পৰা জাৰি কৰা হ'ব লাগিব। তো এইটো আপোনালোকৰ এডমিশ্যনৰ টাইমতে কৰি দিব। তো আপোনালোকে নিজে বনোৱাৰ প্ৰয়োজন নাই। তো নেক্সট তলৰ ফালে ইয়াতে লিষ্টখন দিয়া আছে। তো ইয়াতে প্ৰভিজনেল চিলেক্ট লিষ্ট অফ কেণ্ডিডেট আফটাৰ থাৰ্ড কাউন্সিলিং ফৰ এডমিশ্যন ইনটু ভেকেণ্ট পেৰামেডিকেল ছিটছ ইন দ্য ইনষ্টিটিউট অফ পেৰামেডিকেল চায়েন্স এটেষ্ট অফ দ্য গভৰ্ণমেণ্ট মেডিকেল অফ আছাম ছিজন 2024। তো ইয়াৰে এডমিশ্যনটো এতিয়াই হ'ব। ইয়াতে চিৰিয়েল নং দিয়া আছে, ৰেংক দিয়া আছে, ৰোল নং দিয়া আছে, নেম অফ দ্য কেণ্ডিডেট দিয়া আছে, কি কেটেগৰীৰ পৰা বিলং কৰে দিয়া আছে। আৰু ইয়াতে যদি কোনোবাই আগৰ কাউন্সিলিঙত ছিট পাইছিলে, নতুন কলেজ ক'ত ছিট পাইছে সেইটো দিয়া আছে। তো যদি এইটো এনেকৈ ডেছ দিয়া আছে তেনেহ'লে সেইটো নতুনকৈ এটেণ্ড কৰিছে, মানে আগৰ কাউন্সিলিঙত ছিট পোৱা নাই, ডাইৰেক্টলি ছিট পাইছে। তো মেইনলি আপোনালোকে এইটো চাব লাগিব ক'ত ছিট পাইছে। তো ইয়াতে যি দিয়া আছে DMRT, এনেকৈ শ্বৰ্ট ফৰ্মত ইয়াতে কি কৰ্চত পাইছে সেইটো দিয়া আছে। DMRT মানে ডাইৰেক্টৰ অফ মেডিকেল ৰেডিঅ'লজি বা ৰেডিঅ'গ্ৰাফি টেকন'লজি। তো এইটো FAAMC মানে এইটো কলেজখনৰ নাম হয়, এইখন বৰপেটাত আছে। তেনেকৈ DOTT মানে অপাৰেশ্যন থিয়েটাৰ, তেনেকৈ এইবিলাক দিয়া আছে। GMC ক'ত ছিট পাইছে এইবিলাক দিয়া আছে। তো থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত কিমানজন কেণ্ডিডেটে ছিট পাইছিলে? থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত টোটেল 77টা কেণ্ডিডেটে ছিট পাইছিলে। তো তলৰ ফালে আনৰিজাৰ্ভ কেটেগৰীত দিয়া আছে। তো আপোনালোকে ইয়াতে কাট অফখিনিও চাই ল'ব পাৰে। তো আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা এইটো ডাউনলোড কৰি ল'ব। নেক্সট ইয়াতে কিছুমান উইথহেল্ড বুলি আছে। তো উইথহেল্ড হোৱাৰ কাৰণ কি? তো উইথহেল্ড হোৱাৰ মেইনলি কাৰণটো হ'ল তেওঁলোকৰ কিবা ডকুমেণ্ট প্ৰব্লেম আছে। হয়তো PRC-খন নাই, হয়তো OBC-ৰ NCL-খন নাই, বা EWS হ'লে EWS-খন নাই। তেনেকুৱা কিছুমান ডকুমেণ্টৰ প্ৰব্লেমৰ কাৰণে উইথহেল্ড আহে। তো আপোনালোকে উইথিন টাইমৰ ভিতৰত ডকুমেণ্টখিনি ছাবমিট কৰি দিব, আপোনালোকৰ উইথহেল্ডটো উঠি যাব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আমাৰ ৱেবছাইটত গৈ ইয়াৰে যিখন নটিচ আছে বা এডমিশ্যন লিষ্ট আছে সেইখন ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ থ্ৰুতে যাব পাৰিব। তো এই ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। টেলিগ্ৰাম গ্ৰুপৰ লিংকত ডেছক্ৰিপশ্যনত দিয়া থাকিব। কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধি ল'ব পাৰিব। আৰু আপোনালোকে 2025 ছিজনৰ কাৰণে BSc নাৰ্ছিং ডিফাৰ্ম পেৰামেডিকেলৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছিলে, আমাৰ ই বুক কেইখন লৈ ল'ব পাৰিব। তো ওপৰত ডিছপ্লেত হোৱাটছআপ নম্বৰ দিয়া আছে আৰু ডেছক্ৰিপশ্যনতো নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব। ধন্যবাদ।